বন্ধুসকল গুড মৰ্ণিং। আশা কৰিছোঁ চবেই ভালে আছে। চাব পাৰিছে পালচাৰ এটা আহিছে একেবাৰে নতুন। কেইদিন হৈছে এইটো পিছত কম, মাহ হোৱা নাই, সপ্তাহ হোৱা নাই, কেইদিন হৈছে নিজে অনুভৱ কৰি লওক। এদিন হৈছে মাত্ৰ, এদিন ডিলাৰৰ পৰা ওলোৱা মাত্ৰ এদিন হৈছে। চাব পাৰিছে ৰাইনিং মিটাৰ, এদিন হৈছে। চব ডিলাৰৰ হেৰি পাব, ছাৰ্ভিচিং 4 নে 5টা ফ্ৰী পাব, ডিলাৰৰ পাব চব। মাত্ৰ এদিন পালচাৰ 150, কিন্তু ছিংগল চিটাৰ হয়, কিক থকা হয়। চাব পাৰিছে এদিন হৈছে মাত্ৰ, এদিন। দাম বেছি নালাগে, ডিলাৰৰ প্ৰাইচ 1,31,000 টকা, নতুন গাড়ী 1,31,000, আৰু মোৰ পৰা লৈ যাওক মাত্ৰ 95,000 দিয়ক, বাৰ্গেনিং নহ'ব, 95 ফিক্স। তো নেক্সট আৰু এটা আছে, দেখাই দিব বিচাৰিছোঁ RC। কাৰোবাৰ লাগিলে কণ্টেক্ট কৰিব। চাব পাৰিছে নিউ কণ্ডিশ্যন হয় RC, একদম নিউ কণ্ডিশ্যন। এইটো মডেলটো মানুহে বিচাৰি থাকে। চাব পাৰিছে ডিলাৰৰ টায়াৰ লগোৱা আছে এতিয়ালৈকে, ঘৰত পৰি থকা গাড়ী মানে, এইটো চলোৱা নাই। চাব পাৰিছে টায়াৰটো 2019 হয় গাড়ীটো। কণ্ডিশ্যন চাব পাৰিছে, নিউ কণ্ডিশ্যনত হৈ আছে, বহুত ধুনীয়া কণ্ডিশ্যন। 15,000 অনলি ফৰ 15,000 চলিছে, মাত্ৰ 15,000, 15,000 কিলোমিটাৰ। চাব পাৰিছে মাত্ৰ 15,000 কিলোমিটাৰ চলিছে। যোনেই ল'ব 1,15,000 দি দিম, ফাইনেন্স নহ'ব, কেছ ল'ব লাগিব। 1,15,000 দি দিম, মাত্ৰ 1,15,000। আৰু নেক্সট আছে ডমিনৰ 250। চাব পাৰিছে ইয়াৰ কণ্ডিশ্যন ৰেড কালাৰত আছে, ডমিনৰ 250 শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। আৰু কি ক'ম, শ্ব'ৰুম কণ্ডিশ্যন, চব ছেফগাৰ্ড ৱেফগাৰ্ড এভৰিথিং লগোৱা আছে, ছাৰ্ভিচিং কৰা আছে, খালি তেল ভৰাব আৰু চলাব। কণ্ডিশ্যন চাবই পাৰিছে। ডমিনৰ 250 কাৰোবাৰ লাগিলে কণ্টেক্ট কৰিব, মোবাইল নম্বৰ দিয়া থাকিব, সোনকালে কণ্টেক্ট কৰিব। নতুন গাড়ী ল'ব নালাগে, বহুত কমত পাই যাব। কণ্ডিশ্যন দেখাই দিছোঁ, বহুতেই ধুনীয়া কণ্ডিশ্যন। চাব পাৰিছে কণ্ডিশ্যন। 2021 চনৰ গাড়ী এইটো। যোনে ল'ব 1,35,000 ল'ব পাৰিব, ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ কৰি। আৰু নেক্সট আছে 390। চাব পাৰিছে 2019 মডেল হয়, 390 কোনোবা বিচাৰি থাকিলে কণ্টেক্ট কৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নিউ আপডেট আহি থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিবা। যোনে নতুন থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আপডেট দি থাকিবা, আপডেট পাই থাকিবা, নতুন গাড়ী আপডেট পাই থাকিবা। 390 চাব পাৰিছে 2019 মডেল হয়, কণ্ডিশ্যন বহুতেই ধুনীয়া, শ্ব'ৰুমৰ নিচিনা হৈ আছে। এয়া চাওক 37 না কিমান চলিছে। এইটো আপোনালোকে ফাইনেন্স নহ'ব, এইটো কেছত ল'ব লাগিব। 1,65,000, 1,65,000 টকাত ল'ব লাগিব। চাব পাৰিছে। আৰু নেক্সট এইকেইটা আছে, মই আপডেট দিছোঁ আপোনালোকক। চাব পাৰিছে এইকেইটা আপডেট দিয়া আছে। আৰু বুলেট এটা আহিছে, এইটো আপডেট দি দিওঁ। 2015 চনৰ গাড়ী হয়। চাব পাৰিছে 15 মানে 14 লাষ্টৰ। ইঞ্জিন কণ্ডিশ্যন মানে ইমান ধুনীয়া না, যোনে ল'ব আৰু BS3 বুলেট চলাই চাব, ইমান ধুনীয়া কণ্ডিশ্যন। মই নিজে চলাই আছোঁ, ভাল লাগিছে বুলি। এতিয়া কোনোবা যদি ল'ব বিচাৰে, দাম বেছি নহয়, 85ত লৈ যাব, নেগিচেবল কিবা এটা হৈ যাব। নেক্সট চাব পাৰিছে এক্টিভা কণ্ডিশ্যন। চাব পাৰিছে শ্ব'ৰুম কণ্ডিশ্যন, 2023 মডেল হয়, শ্ব'ৰুমৰ নিচিনা হৈ আছে গাড়ী। কণ্ডিশ্যন চাওক 2023 মডেল। ৰাইনিংটো দেখাই দিছোঁ, 11,000 চলিছে। চাব পাৰিছে। যোনে ল'ব কাগজ পাতি কৰি 67,000 ল'ব পাৰিব, ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ কৰি, ফাইনেন্স এভেইলেবল হৈ যাব। আৰু নেক্সট এইকেইটা আপডেট দিয়া আছে, ভিডিঅ'ত চাই ল'ব। নেক্সট ভিডিঅ'ত এটা আপডেট দিয়া আছে। এতিয়া আজিৰ ভিডিঅ' ইমানখিনিয়ে আছিলে। আৰু এইটো ডিলাৰ হৈছে এই হণ্ডা ডিলাৰ, দেখিছে ফ্ৰণ্টত হণ্ডা ডিলাৰ, এইফালে আছে TVS ডিলাৰ, তাৰ লগতেই এইফালে আছে হণ্ডা, তাৰ লগতেই মাজত মা কালী এণ্টাৰপ্ৰাইজ। তো আজিৰ ভিডিঅ' ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যোনে মোৰ চেনেলত নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰিহে আগবাঢ়িব। চ' বলক নেক্সট ভিডিঅ'ৰ কাৰণে ইন্তজাৰ কৰি থাকক, অতি সোনকালে আহিব।